কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল, বিমানবন্দৰৰ কাষত নিৰ্মাণ হ'ব ছেটেলাইট চিটি। ছেটেলাইট চিটি নিৰ্মাণৰ বাবে 2100 কোটি টকাৰ অনুমোদন। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে 118 কোটি 58 লাখ টকাৰ অনুমোদন। ছেপ্টেম্বৰৰ পৰা আকৌ মুকলি হ'ব জীৱন প্ৰেৰণা আঁচনি। বিদেশী ভাষা শিকিবলৈ 1 কোটি 50 লাখ টকাৰ জলপানী দিয়াৰ সিদ্ধান্ত। বিটিচিৰ বাবে মুকলি কৰি দিয়া হ'ব 450 কোটি টকা। ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বিশেষ সকাহ। ক্ষুদ্ৰ চাহ খেতিয়কলৈ 10 লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ সিদ্ধান্ত। আধাৰ কাৰ্ড প্ৰস্তুতৰ সময়সীমাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত। মৰাণ মটক জনগোষ্ঠীয়ে 31 মাৰ্চলৈকে বনাব পাৰিব আধাৰ কাৰ্ড। জাগিৰোডত হ'ব টাটাৰ পঞ্চতাৰকাযুক্ত হোটেল। নামৰূপৰ সৌৰ প্ৰকল্পৰ APDCL ক্ৰয় কৰিব বিদ্যুৎ। সীমিত গাঁও পঞ্চায়তৰ কাম সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কি ক'লে মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে শুনোৱা হওক। কাৰণে ৰাজ্য চৰকাৰে আজি 2100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2100 কোটি টকা অনুমোদন জনায় আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে। চৰকাৰৰ পূৰ্ণাংগ বাজেট অধিৱেশন নোহোৱা কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন সাময়িকভাৱে বন্ধ হৈ আছিল। আজি কেবিনেটে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ 118.58 কোটি টকাৰ অনুমোদন জনায়। বিদেশী ভাষা শিকোৱাৰ বাবে আমি এটা স্কিম এনাউন্স কৰিছিলোঁ। কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে এজন বিদেশী ভাষা শিকিবৰ কাৰণে আগ্ৰহী যুৱক যুৱতীক আমি 1.5 লাখ টকাৰ এটা স্কলাৰশ্বিপ দিম। প্ৰথম 3 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে 30,000 টকা পাব। 6 মাহৰ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰু 30,000 পাব। বিদেশী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে 40,000 পাব আৰু বিদেশত চাকৰি কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে ভিছা আদি পাব আৰু 50,000 টকা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত 900 কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ। তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে BTCলৈ আজি 450 কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আমি এইবাৰ বাজেটত কৈছিলোঁ যে আমি ৰাজ্যৰ চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম কৰি থৈছিলোঁ তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। কিন্তু কেবিনেটে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 10 লাখ টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষিকৰ অৰ্থাৎ 10 লাখ টকা যাৰ বছৰি উপাৰ্জন হ'ব আফটাৰ এক্সপেণ্ডিচাৰ, এইটো নেট ইনকাম বুলি কয়। বিক্ৰী কৰি চাহত যিমান টকা পাব সেইটো নহয়, খৰচ বাদ দিয়াৰ পিছত 10 লাখ টকালৈকে, হয়তো তেওঁৰ বিক্ৰী 50 লাখো হ'ব পাৰে, খৰচ 40 লাখ বাদ দিয়াৰ পিছত 10 লাখ হ'ল বা 11 লাখ হ'ল, 10 লাখ টকালৈকে কোনো তেওঁলোকে কৃষি আয়কৰ দিব নালাগে। আমি আধাৰ কাৰ্ড ছিনিয়ৰ চিটিজেন মানে 18 বছৰৰ ওপৰ যুৱক যুৱতীক দিয়াটো আমি বন্ধ কৰিছোঁ। কিন্তু চাহ শ্ৰমিকৰ কাৰণে আমি 31 মাৰ্চলৈকে এটা উইণ্ডো খোলা ৰাখিছোঁ। জাগিৰোডত আজি আমি টাটাক এখন হোটেল বনাবৰ কাৰণে মাটি দিয়া আৰু সেই ক্ষেত্ৰত যিখন লিজ এগ্ৰিমেণ্ট হ'ব সেই লিজ এগ্ৰিমেণ্টখন আমি অনুমোদন জনাইছোঁ। ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেড আৰু AIDCৰ মাজত এগ্ৰিমেণ্ট হ'ব। তাজ গেটৱে নামে এখন জাগিৰোডত 5 ষ্টাৰ হোটেল বনাব যাতে ছেমি কণ্ডাক্টৰৰ বাবে অহা
ব্যক্তিসকলে তাত থাকিব পাৰে। আমাৰ নামৰূপত এটা 25 মেগাৱাটৰ ছ'লাৰ প্ৰজেক্ট এটা চলি আছে। আজি কেবিনেটে তাত পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টখন অনুমোদন কৰে। সেই ছ'লাৰ আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডে 3 টকা 45 পইচা পাৰ ইউনিটত কিনিব। তাৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টখন আজি আমি এপ্ৰুভ কৰোঁ আৰু এইটো বেলেগৰ পৰা নহয়, APDCL-এ APGCL-ৰ পৰা কিনিব।